তলত ভোট নাপায় বিটিচিৰ ভিতৰতো আমি 5 লাখ এনে জিকি আছে তাৰমানে ইউপিপিএলৰ মানুহবিলাক বিজেপিক ভোট দিয়া নাই তাতে ইউপিপিএল বড়ো মানুহবিলাক ইউপিপিএল সাপোৰ্টাৰ আছে না কিছুমান যিসকল ইউপিপিএল কৰিছিল ইউপিপিএলে বিজেপিক ভোট দিব লাগিছিল যেহেতু ইউপিপিএলত কেণ্ডিডেট নাই দৰং ওদালগুৰিত সব মাৰি আছে বোলে সাইলেন্ট ভোট তাৰমানে বিজেপিক ভোট দিয়া নাই ইউপিপিএলৰ মানুহবিলাক এই দৰং ওদালগুৰিত ইয়াতেও কি কৰিব এই বিজেপিয়ে ইউপিপিএলক ভোট নিদিব চাই থাকিব যিসকল বিজেপি ভিতৰে ভিতৰে বিজেপি আছে এই কোকৰাঝাৰ লোকসভাতো বিজেপি ভোটাৰবিলাক ইউপিপিএলক ভোট নিদিয়ে চাই থাকিব এইটো এইফালে এইফালে হৈ আছে আপোনালোকে এনেকুৱাতো আমিও এইফালে এনেকুৱা কৰিম বিজেপিও এইফালে আমাৰ নাঙলতে ডালি দিব ভিতৰে ভিতৰে ইউপিপিএলে এইফালে ভিতৰে ভিতৰে নাঙলত দিছে না বিজেপিক দিব লাগিছিল ইউপিপিএলে কিন্তু বিজেপিক নিদি পেলাই নাঙলত ভিতৰে ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া বিজেপিও দে হ'ব আমাক শিকাইছেতো আমিও নাঙলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা ইহঁতে এইফালে উল্টা মাৰিছে এইবাৰ বিজেপিও উল্টা মাৰিব ইয়াতে কোকৰাঝাৰ লোকসভাত বিৰাট আৰাম মুঠতে আমি লাখ ভাল আমি সেইকাৰণে কৈ আছো আমাৰ বিপিএফ দলে ইমানেই ভাল এই 2024 এই বছৰটো দল হিচাপে আমি ৰেকৰ্ড 2টা এমপি কৈ আছে দিল্লীত ইয়াৰ পিছত চাবি অসমৰ ৰাজনীতিটো ইয়াৰ পিছত চাবি আমি জিকি যোৱাৰ পিছত দিছপুৰৰ পলিটিক্সটো চাব আপোনালোকে কেনেকুৱা হয় মুঠতে যেন হওক আমি আজি খুব ভাল লাগিছে কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে কোচ ৰাজবংশী হওক গাৰো হওক ৰাভা হওক বা মুছলিমে হওক বা বঙালীয়ে হওক বা নাথযোগী সূত্ৰধৰ বেংগলী যিমান জাতি জনগোষ্ঠী আছে চবে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে আৰু সহায় কৰিব কাৰণ সেইটোৱে আজিৰ দিনত ইউপিপিএলৰ একো কাম হোৱাটো দেখিবলৈ পোৱা নাই আমাৰ বিটিচি বাকী ৰাইজে আমাৰ ৰফিকুল ইছলাম কোৱা নিচিনা কি কাম কৰিছে সি একো কাম কৰা নাই আৰু চবে ভোট দিয়াৰ এটা মতলব থাকে ইউপিপিএলক চৰকাৰ বনাব দিছিল বহুত মুছলিম মানুহ ছাপোৰ্ট কৰিছিল বহুত গাৰো ৰাভা বহুত বড়ো বহুত ৰাজবংশীয়ে ছাপোৰ্ট কৰিছিল কিন্তু উল্টাহে হৈ গ'ল কি দিলে আজিৰ দিনত প্ৰমোদ বড়োৱে কোনো জাতিকে চিনি নাপায় মুছলিমকো চিনি নাপায় বড়োকো চিনি নাপায় কোনোবা গাৰো ৰাভা কোনোবা কোচ ৰাজবংশী বেংগলী কাকো চিনি নাপায় সি আজি নিজকে চিনি পায় ভোট হোৱাৰ আগত কি লেকচাৰ দিছিল সি মুছলিম সমাজৰ কাৰণে কি কাম কৰিব কোচ ৰাজবংশীৰ কাৰণে কি কৰিব এইবিলাক প্ৰতিশ্ৰুতি ক'ত গ'ল মুঠতে জিৰ' প্ৰমোদ বড়ো জিৰ' আমি দৰং ওদালগুৰিতে বিজেপি কংগ্ৰেছকৈ হাৰাই পেলাই আহিছে আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাক কি কৰিব ইউপিপিএল কি কৰিব এইকাৰণে কৈছোঁ মই কোকৰাঝাৰ লোকসভাত আমাৰ বিপিএফ দলৰ যুঁজ দিবৰ কাৰণে কোনো প্ৰাৰ্থী ওলোৱা নাই এই কোকৰাঝাৰ লোকসভাত ইমান ডাঙৰ চৰকাৰ থকা বিজেপি দিলীপ শইকীয়া এক্সিষ্টিং এমপি তাকে উৰাই পেলাই আহিছোঁ আমি বিপিএফে আৰু মাধৱ ৰাজবংশী কংগ্ৰেছ ইও মানে 2বাৰ এমপি হোৱা তাকো আমি পুৰা উৰাই পেলাই আহিছোঁ আৰু কি লাগে কোকৰাঝাৰতো আমি এনেই উইনাৰ জিকিব না নাই আমি কোকৰাঝাৰত আৰামত জিকিব কোনো প্ৰশ্নই নাহে আমি সব জাতিকে সন্মান দি আহিছোঁ সব জাতিকে সন্মান দি যাম সব ধৰ্মকে সমানে সন্মান দি আহিছোঁ সন্মান দি যাব আমাৰ দলৰ উদ্দেশ্য এইটোৱে যে আমাক লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন বেলেগ একো নাই এই দলত সব জাতি জনগোষ্ঠী আছে মুছলিমো আছে বড়োও আছে
গাৰো আছে, ৰাভা আছে, আদিবাসী আছে, বেংগলী আছে, কোচ রাজবংশী আছে, গোর্খা আছে, নাথ যোগী, সূত্রধর, সব জাতিকে মিলাই পেলাইহে আমি বিপিএফ দল গঠন কৰিছোঁ। উদ্দেশ্য এটাই, আমাক লাগে উন্নয়ন, আমাক লাগে শান্তি বিটিচিৰ ভিতৰত, সেইটোৱে, বেলেগ একো নালাগে। আৰু আমি কৈছোঁ মাটিৰ পাট্টা দিয়াৰ কথা কৈছোঁ। মাটিৰ পাট্টা আমি দিমেই, আমি দিব মাটিৰ পাট্টা, জৰীপ কৰি পেলাই আমি মাটিৰ পাট্টা দিমেই। মাটিৰ পাট্টাটো আমি কেনেকৈ দিব? বিটিচি চুক্তি হোৱাৰ পিছত প্ৰথম নিৰ্বাচনটো হ'ল 2005। 2005ত যিমান ভোটাৰৰ নাম আছে, ভোটাৰ তালিকাত নাম আছে, যিমান মানুহৰ, সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টাটো দিব। 2005টো প্ৰথম নিৰ্বাচন বিটিচি, এই 2005 চনৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব। কোনোবা বেমাৰ হৈ পেলাই ভোট নিদিব পাৰে, এইবিলাক বেলেগ কথা। এইটো নাম ভোটাৰ তালিকাত 2005 চনৰ যিটো ভোটাৰ তালিকা, ইয়াতে নাম থাকিলে হ'ল, চবেই পাব, বড়ো পাব, গাৰো পাব, ৰাভাও পাব, চবেই পাব। বহুত মানুহে চৰকাৰী মাটিত আছে, বহুত মানুহে গ্ৰেজুৱেট মাটিত আছে, বহুত মানুহে জংঘলত আছে, জংঘল কাটি পেলাই, চবকে আমি মাটিৰ পাট্টা দিম। মাটিৰ পাট্টা দিব, মাটিৰ পাট্টা দিয়াৰ অধিকাৰ আমাৰ বিটিচিত আছে, এই হিচাপত আমি দিম। সেইটো হ'ল ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট। এই মাটিৰ পাট্টাটো দিবৰ কাৰণে দিছপুৰ দিল্লীৰ পাৰ্মিশ্যন নালাগে, সেইটো বিটিচিত গঠাই দিয়া হৈছে এই ডিপাৰ্টমেণ্টটো। এই হিচাপত আমি দিলে আমি সব জাতিৰ যিখিনি লিডাৰসকল আছে বা সমাজসেৱক আছে বা গাৰ্জেনসকল আছে বা বুদ্ধিজীৱীসকল আছে, চবৰ লগত আমি মত বিনিময় কৰি আহিছোঁ। চবৰে পজিটিভ যে জিকি যোৱাৰ পিছত নেক্সট যিটো 2005 ইয়াত চৰকাৰ বনোৱাৰ পিছত আমাৰ কোচ ৰাজবংশীসকলৰ এনেকুৱা সমস্যা আছে, এই সমস্যাটো সমাধান কৰি দিলে হ'ল। এনেকুৱা আমাৰ লগত কথা পাতিছোঁ। আমি কৈছোঁ আপোনালোকৰ এই অঞ্চলত কিবা ৰাস্তা হোৱা, কিবা হস্পিটেল হোৱা বা স্কুল বিল্ডিং হোৱা, এই ৰাজবংশী অঞ্চলত হৈছে বুলি এই স্কুলত অকল ৰাজবংশী মানুহে শিক্ষা নলয়তো, বড়োও যায়, কোনোবা ওচৰত আদিবাসী যদি আছে আদিবাসীও যায়। ইয়াত হস্পিটেল থাকিলে ইয়াত খালি গাৰো ৰাভাই ট্ৰিটমেণ্ট কৰিব লাগে, মুছলিমো কৰিব, চবেই কৰে না নকৰে। তো এই হিচাপত আমি কৈছোঁ যে কোনোবা ৰাজবংশী এলেকা, কোনোবা মুছলিম অঞ্চলত কিবা একটা ৰাস্তা, দলং বা স্কুল এইবিলাক বনোৱাৰ পিছত অকল ইয়াত মুছলিম মানুহে এনজয় নকৰে, চব জাতিয়ে কৰিব। সেইকাৰণে কৈছোঁ আমি কোচ ৰাজবংশী হওক, মুছলিম হওক, গাৰো, ৰাভা, আপোনালোকৰ জাতীয় সমস্যাৰ পৰা আৰম্ভ কৰি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ বনোৱাৰ পিছত আমি আগত যেনেকৈ কৰিছে ইয়াতকৈ ডাবল গুণ আমি ভাল কাম কৰিব, চিষ্টেমেটিক কৰিব বুলি আমি 100% গেৰাণ্টি দিছোঁ। আগত আমি চেল বনোৱা নাছিলে, কিন্তু এইবাৰ নেক্সট চৰকাৰ বনোৱাৰ পিছত আমাৰ কাম কৰাবিলাক খুব চিষ্টেমেটিক, খুব ভাল হ'ব, আগত নিচিনা নহ'ব। আগততো কৰিছে হয়, কিন্তু এইবাৰ আৰু আমি অলপ চিষ্টেমেটিক কৰিব ভাবিছোঁ, যাতে চব অঞ্চলতে যাতে কামটো হয় একে সময়তে। এনেকুৱা কাৰণে আমি চেল বনাইছোঁ, মুছলিম চেল, মাইনৰিটি চেল, গাৰো চেল, ৰাভা চেল, কোচ ৰাজবংশী চেল বনোৱাৰ উদ্দেশ্যবিলাক এইটোৱেই। চেলৰ দ্বাৰা দি আমি যাতে মাইনৰিটি অঞ্চলত মাইনৰিটি চেলৰ দ্বাৰা দি কাম কৰিব পাৰে, গাৰো অঞ্চলত গাৰো চেলৰ দ্বাৰা দি আমি কাম কৰিম, ৰাভা অঞ্চলত ৰাভা চেলৰ দ্বাৰা দি আমি কাম কৰিম, কোচ ৰাজবংশী অঞ্চলত কোচ ৰাজবংশী চেলৰ দি আমি কাম কৰিম। এই চিষ্টেমটো আমি আগত বনোৱা নাছিল, এইবাৰ আমি বনাই পেলাই ৰাখিছে। 2025ত চৰকাৰ আহক বাছ, আৰু চৰকাৰটো এনেই আহিব, চৰকাৰ এনেই আহিব। 2টা MP জিকাৰ পিছত আমি চৰকাৰটো আনিবৰ কাৰণে খুব আৰু ইজি হ'ব। ইজি মানে অলপ সস্তা, মানে বেছি ভাল হ'ব। এইবাৰ ছেমি ফাইনেলতে ইউপিএফএলক হাৰাই পেলাই যাব লাগে, যাতে ফাইনেললৈকে যাব নোৱাৰে, হয় না নহয়? এইটো ছেমি ফাইনেল,
এইটো হ'ল ছেমি ফাইনেল। এই ছেমি ফাইনেলতে হাৰাই পেলাই ইহঁতক ফাইনাললৈকে যাতে যাব নোৱাৰে। এনেতো যাব, কেলেও কি কৰিব? ছেমি ফাইনেলতে হাৰিছে, ফাইনেলত আৰু কি খেলিব ইহঁতে? এনেকুৱা। তো UPPL মানুহ জানে, কিছুমান লিডাৰে, চব লিডাৰে নাজানে। MP নিৰ্বাচনৰ পিছত ৰিজাল্ট যেতিয়া দিব 4 জুন তাৰিখত, 4 জুন তাৰিখৰ ৰিজাল্টৰ পিছত প্ৰায় UPPL আৰু BJP একদমবাৰে কি কয় এইটো ফাটাফাটি হৈ যাব। নামতহে থাকিব। বিজেপি লাইনত কাম কৰিব, UPPL লগত কাম নকৰিব। এই একমাহ আৰু কি ফৰ্ম বিলাই আছে, চৰকাৰে নাথাকিব, কি ফৰ্ম বিলাই আছে ইহঁতে? কিবা অৰুণোদয় কিবা কিবি ফৰ্ম যে বিলাই আছে, চৰকাৰে নাই। এই 4 জুন এইবিলাক কথা প্ৰমোদ বড়ো আৰু আপচু কিছুমান লিডাৰে জানে, কমপ্লিট জানে। ইহঁতে থলৰ লিডাৰসকলক, কৰ্মীসকলক জনাই দিয়া নাই। ইহঁতে এই কথাটো স্পষ্ট, প্ৰমোদ বড়োৱে স্পষ্ট জানে আৰু আপচু কিছুমান লিডাৰে স্পষ্ট জানে যে 4 জুন ৰিজাল্টৰ পিছত BJPয়ে আমাৰ লগত নাথাকিব বুলি ইহঁতে 100% জানে। সেইকাৰণে ইহঁতে যি খামাব লাগে খামাই লওঁ হয়। এই কেইদিনত আৱাজবিলাক এনেকুৱাহে, চৰকাৰে নাথাকিব যিহেতু, এই সময়তে যিমান খামাব লাগে আমি খামাই লওঁ। আপুনি যিমানেই বেয়া গালি নিদিয়ক কিয়, ইহঁতে এই কাৰাপশ্যনটো কৰিবই, কৰিব। যিহেতু চৰকাৰ নাথাকিব বুলি ইহঁতে একদম গম পাই আছে। এইবিলাক কথা নকয় না সিহঁতে, থলৰ লিডাৰসকলক, কৰ্মীসকলে লিডাৰসকলে খাটি আছে, কষ্ট কৰি আছে। UPPLৰে এইফালে ওপৰত খাৱাৰ ধান্দা, যিমান পাৰে খাই লওঁ, খামাই লওঁ, আৰু চান্স নাই আমাৰ, আৰু চান্স নাই। আপচু লিডাৰ আৰু UPPLৰ কিছুমান লিডাৰে জানে এইটো। খামাই লওঁ ভাই যিমান পাৰে এই কেইদিনতে, আমাৰতো নাথাকিবই। তো নহ'লে কেনেকৈ ক'ব? UPPLক কি, UPPLে এই দৰং ওদালগুৰিত BJPক ভোট দিব লাগে, ইহঁতে UPPLৰ ছাপৰ্টাৰসকলে।